হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যদি আপোনালোকে কেতিয়াও অসম পুলিচ এপ্লাই কৰিছিলে, আপোনালোকে এটা কথা মন কৰিছে যে আপোনালোকৰ ৰিজাল্টৰ কথা কৈছে, বাট ৰিজাল্ট এতিয়ালৈকে কিয় পলম হৈ আছে। মানে আপোনালোকৰ ৰিজাল্টটো এক্সামটো ইমান দিন আগতে হৈ গ'ল, বাট ৰিজাল্টৰ কাৰণে ইমান কিয় ৱেইট কৰাই আছে। ঠিক আছে, বহুখিনি কথা ইয়াতে ইনক্লুড হৈ আছে। যদি মই এটাকৈ যদি কথা কওঁ, 15 বা 20 মিনিটৰ ভিডিঅ' বনিব। ঠিক আছে, যদি মই এটা কথা ব্ৰিফলি ডিছকাশ্যন কৰোঁ, ঠিক আছে, যে ক'ত কি হৈ আছে, কি চলি আছে, তেতিয়া বহুখিনি কথা ওলাই থাকিব। বাট আপোনালোকক এটাই কথা কৈ থাকোঁ যে ৰিজাল্টৰ কথা। ৰিজাল্ট আপোনালোকৰ যিহেতু ডেট দিছে অক্টোবৰ ডেট, ঠিক আছে, বাট আপোনালোকৰ হয়তো ৰিজাল্টটো আগতে আহিব লাগে। ৰিজাল্টৰ কথা কিছুমানে কৈ আছে যে 15 আগষ্টত দিব লাগিছিল। 15 আগষ্টত তাৰিখে আমাৰ ক্লিয়াৰলি ৰিজাল্ট দিব লাগে। চাই লওঁ কি হয়।